সাধাৰণ জনতাই কাৰ্ডৰ পৰা বঞ্চিত হৈছে। ইয়াৰ ওপৰত মই এটা বিশেষভাৱে অনুৰোধ, আমাৰ NFSA ডিপাৰ্টমেণ্ট যিটো PDS ডিপাৰ্টমেণ্ট আছে তাৰ পৰা এনেকুৱা এটা নিৰ্দেশ যাব লাগে, যিহেতু আমি দুখীয়া ৰৈসকলে মাত মাতো, দুখীয়া ৰৈসকলে কথা কওঁ আৰু প্ৰতিটো ৰাজনৈতিক দলে দুখীয়াকৈ ৰাজনীতি কৰা হয়। সেইকাৰণে এনেকুৱা হ'ব নালাগে, সাধাৰণ জনতাৰ লগত ৰাজনীতি হ'ব নালাগে। আমি ৰাজনীতি আপুনি আমি সকলোৱে মিলি দল হিচাপে আমি ৰাজনীতি কৰি থাকিম, কিন্তু ৰাইজৰ হৈ মোৰ গোলগঞ্জ সমষ্টিত আৰু ধুবুৰী জিলাখনত লগতে অসমত যিমান মানুহ আজিৰ দিনত নিয়মৰ আধাৰত ৰেচন কাৰ্ড পাব লাগে, সকলোকে ৰেচন কাৰ্ড দিয়াৰ কাৰণে নিশ্চিত প্ৰদান কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিত আমি 2008 নতুন ৰেচন কাৰ্ড দিছো, যাৰ জৰিয়তে আমি 15,061 বেনিফিচিয়াৰী আমি ইনক্লুড কৰিছো। যদি এনেকুৱা থাকে যে কোনোবাই ৰেচন কাৰ্ড পোৱা নাই বা ৰেচন আমাৰ 1 আৰু 2 যাৰ ৰেচন কাৰ্ডটো আমি দিব পৰা নাই, ৰেচন কাৰ্ডটো দিয়া নাই ভেৰিফিকেশ্যনৰ পিছত, তেওঁলোকে ৰেচনটো পাই আছে তেওঁৰ পেৰেণ্ট কাৰ্ডত, অৰিজিনেল যি কাৰ্ড আছিলে তেওঁলোকে পাই আছে। যদি এনেকুৱা কিবা থাকে যে জেনুইন মানুহ পোৱা নাই, আমি ভৱিষ্যতে এইটো চাম আৰু আমাৰ তাতে আছে দিবলগীয়া এতিয়া আছে ব্যৱস্থা, কেবিনেটে এপ্ৰুভ কৰিলে আমি এইটো দিব পাৰিম। মাননীয় অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই প্ৰশ্নৰ উত্তৰ দিছে, কথাখিনি কৈছে। তো আমাৰ প্ৰশ্ন হ'ল যে গোটেই অসমৰ ৰেচন কাৰ্ড হৈ আছে, কিন্তু সুকীয়াকৈ বৰপেটা জিলা আৰু ধুবুৰী জিলাত ৰেচন কাৰ্ডত যদি পৰিয়ালৰ মানুহৰ সংখ্যা 2 বা 3, সেয়া গোটেই ৰেচন কাৰ্ড কৰ্তন কৰিব দিছে। ইমান দিনে যিসকল পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰি আছিল, তেওঁলোকৰ অজ্ঞাতে কি কাৰণে বিভাগে তেওঁলোকৰ ৰেচন কাৰ্ড কৰ্তন কৰিলে, আৰু ৰেচন কাৰ্ড কৰ্তন কৰিবলৈ যাওঁতে তেওঁলোকে এবাৰো পৰীক্ষা নকৰিলে, ডাইৰেক্ট অফিচৰ পৰা ডিলিট কৰি দিলে। গতিকে এই ব্যৱস্থাই বহু পৰিয়ালক বিপদত পেলাইছে। আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে এই 2-3 জনীয়া ৰেচন কাৰ্ডৰ কোনো ধৰণৰ তদন্ত নকৰাকৈ তেওঁলোকৰ নামবোৰতে ডিলিট কৰি দিছে। পৰৱৰ্তী সময়খিনিত এই মানুহখিনিৰ ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব, আৰু আমাৰ দাবী এই মানুহখিনিয়ে ৰেচন কাৰ্ড পাব লাগে। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক ডাঙৰীয়া যি প্ৰশ্ন উত্থাপন কৰিছে, আমি ইয়াত ক'ব বিচাৰো যে বৰপেটা জিলাত আমি 61,076 নিউ বেনিফিচিয়াৰী আমি এড কৰিছো। ধুবুৰী জিলাত আমি 74,169 বেনিফিচিয়াৰী আমি এড কৰিছো। যদি আমি যিবিলাকে এপ্লাই কৰিছিলে, মই আগতেও কৈছো, যিবিলাকে এপ্লাই কৰিছিলে বেনিফিচিয়াৰী চিংগুল আৰু ডাবল কাৰ্ড এনেকুৱা আমি ভেৰিফিকেশ্যন কৰা হৈছে, ভেৰিফিকেশ্যনৰ পিছতে এইবিলাক ডিলিট কৰা হৈছে, কিন্তু কোনো ৰাইজে চাউলৰ ৰেচনৰ পৰা বঞ্চিত হোৱা নাই। তেওঁলোকে ৰেচনটো তেওঁলোকৰ অৰিজিনেল যে কাৰ্ড আছে তাতে তেওঁলোকে পাই আছে। যদি মই বিধায়ক ডাঙৰীয়াৰ লগত কথা পাতিলো, যদি এনেকে জেনুইন কিবা থাকে আমি সেইবিলাক সামৰি লওঁ। ঠিক আছে, শামছুল হুদা। মাননীয় অধ্যক্ষ মহোদয়, মোৰ বিলাসীপাৰাৰ কথা কওঁ। মই বিলাসীপাৰাত ৰেচন কাৰ্ড দিওঁতে প্ৰথমতে মেম্বাৰসকল আৰু অফিচাৰসকলে কৰিলে কি, 4-5জনকৈ মানুহ য'ত আছে তেওঁলোকক কাটি বেছিকৈ ৰেচন কাৰ্ড দিয়াৰ কাৰণে তেওঁলোকে 2-3জন কৰিলে, এনেকৈ তেওঁলোকে চিলেকশ্যন কৰিলে। তাৰপিছত দেখা গ'ল যে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা নিৰ্দেশ দিয়া হ'ল যে 2জন বা 3জন বা 1জন থাকিলে এইবিলাক কৰ্তন কৰিব লাগে, আৰু তেতিয়া তেওঁলোকে সেইবিলাক গোটেইখিনি কৰ্তন কৰি দিলে। এতিয়া তেওঁলোকে চি ফৰ্মত ফিল-আপ কৰা আছিল 3জন, 4জন, 5জন এনেকুৱা ফিল-আপ কৰা আছিল। তেনেহ'লে সেই মানুহবিলাক জেনুইন মানুহবিলাকক কিয় কটা হ'ল, আৰু চি ফৰ্মৰ যোগেদি তেওঁলোকক কিয় দিয়া নহ'ল, আৰু সেই জেনুইন মানুহবিলাক কেতিয়া পাবনে নাই, এইটো কিয় কৰা হ'ল? জেনুইন মানুহ, মই আগতে কৈছো, জেনুইন মানুহ যদি কোনোবাই বঞ্চিত হৈ আছে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। আৰু মাননীয় অধ্যক্ষ মহোদয়, মই ইয়াত ক'ব বিচাৰিছো যে আমাৰ চৰকাৰ এইবছৰ আমি 17,85,181 নিউ বেনিফিচিয়াৰী আমি এড কৰিছো, আৰু আমি ৰাজহুৱাভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 15 ডিচেম্বৰ এইটো আমাৰ ৰেচন কাৰ্ড দিয়া ডিষ্ট্ৰিবিউশ্যন কাম আমি আৰম্ভ কৰিছিলো। ছেকেণ্ড ফেজ 22 ডিচেম্বৰ আৰু থাৰ্ড ফেজ 28 ডিচেম্বৰত আমি এইটো কৰিছো, আৰু আমি ৰাজহুৱাভাৱে এই গোটেই বস্তুটো কৰা হৈছে। আৰু বিলাসীপাৰা বিধানসভা সমষ্টিত 2311 নিউ ৰেচন কাৰ্ড, যাৰ জৰিয়তে আমি 15,148 বেনিফিচিয়াৰী আমি ইনক্লুড কৰিছো। যদি কোনো বেনিফিচিয়াৰী জেনুইনলি বাদ পৰি থাকে আমি ভৱিষ্যতে তেওঁলোকক ইনক্লুড কৰাৰ ব্যৱস্থা কৰিম। থেংক ইউ। কুৱেশ্যন নম্বৰ 2 শ্ৰী জিৰণ বসুমতাৰী। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। সাপ্লিমেণ্টাৰী। मान गोनां बुंथिगिरि, बे समाव मानिजाथाव मिनिस्टार बिथाङा जे रिप्लाइखौ होदों,
বহাই आङो फंनैसो बाथ्रा बुंनो नागिरदों जे सन्मानीय मन्त्री डाঙৰীয়াই ইয়াত যিটো ৰিপ্লাই দিছে অলৰেডি সংকোচ নদী বানপানী আৰু গৰাখহনীয়াৰ এইটো পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে অফকোৰ্চৰ দ্বাৰা যিটো ইয়াৰ ডিপিআৰ প্ৰিপেয়াৰ কৰা হৈছিলে 324.69 crore অলৰেডি ডিপিআৰটো হৈ গৈছে কিন্তু এপ্ৰুভেলৰ কাৰণে চেন্ট্ৰেল ৱাটাৰ কমিশ্যনে এইটো ক্লিয়াৰেন্স দিব লাগে নীতি আয়োগক এইটো অলপ পলম হ'ব পাৰে তাৰ কাৰণে মই সাপ্লিমেণ্টাৰী কুৱেশ্যন হিচাপে সন্মানীয় মন্ত্ৰী ডাঙৰীয়া আপোনাৰ প্ৰতি মই অনুৰোধ কৰিব বিচাৰিছোঁ তাৰ আগতে 4টামান জাগাত যদি আমি এই বছৰতে গৰাখহনীয়াটো প্ৰতিৰোধ কৰিবৰ কাৰণে যদি বান্ধ নিৰ্মাণ কৰিব পৰা যায় বহুত ভাল হ'ব জাগাটোৰ নাম হ'ল উপেন্দ্ৰপুৰ সুৰেন্দ্ৰপুৰ কক্সাগুৰি আৰু বৰগোপা এই 4টা জাগাত বহুত মানে বিপদজনকভাৱে সংকোচত বিপদজনকভাৱে গৰাখহনীয়াটো চলি আছে তাৰ কাৰণে মন্ত্ৰী ডাঙৰীয়া মই অনুৰোধ কৰিছোঁ আপোনাৰ প্ৰতি যাতে এইটো এই বছৰ মিনিষ্টাৰ সন্মানীয় অধ্যক্ষ মহোদয় আচলতে ব্ৰহ্মপুত্ৰ বোৰ্ডে এই ডিপিআৰটো বনাইছে ব্ৰহ্মপুত্ৰ বোৰ্ডে আমাৰ পৰা টেকনিকেল ছাপোৰ্ট লয় কিন্তু আমাৰ ডিপাৰ্টমেণ্ট দুটা একচুৱেলি ষ্টেট গভৰ্ণমেণ্টৰ ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট আৰু ব্ৰহ্মপুত্ৰ বোৰ্ড এই সংকোচ নদীত যিটো ডিপিআৰৰ কথা তেখেতে কৈছে সেইটো 324.69 কোটি টকাৰ 6 কোটি টকাৰ এইটো ব্ৰহ্মপুত্ৰ বোৰ্ডে বনাইছে আমাৰ পৰা কেতিয়াবা টেকনিকেল ছাপোৰ্ট লয় বা আমাক জনায় যিকি নহওক সন্মানীয় সদস্যগৰাকীয়ে তেখেতৰ সমষ্টিৰ সংকোচ নদীৰ যি 4টা পইণ্টৰ কথা কৈছে এই বিষয়ে তেখেতৰ লগত মই আজি আলোচনা কৰিম কিমানখিনি পঢ়ি দিব পাৰোঁ কৰিবলৈকে মই চেষ্টা কৰিম ঠিক আছে কুৱেশ্যন নম্বৰ 3 ডক্টৰ অমিয় কুমাৰ ভূঞা মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে সাপ্লিমেণ্টাৰী মাননীয় অধ্যক্ষ মহোদয়ৰ যোগেদি মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ এজনীয়া পৰিয়ালক ৰেচন কাৰ্ড দিয়া নহয় নেকি যিহেতু আমাৰ দুইখন চৰকাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এখন ভোকমুক্ত সমাজ ভোকমুক্ত ভাৰত গঢ়িবৰ কাৰণে যি ৰেচন কাৰ্ড দি থকা হৈছে ইয়াৰ জৰিয়তে আমি ভাবোঁ যে এজনীয়া পৰিয়ালকো ৰেচন কাৰ্ড দিয়া হওক এই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰোঁ মাননীয় অধ্যক্ষ মহোদয় এনেকুৱা নাই যে আমি এজনীয়া পৰিয়ালক আমি ৰেচন কাৰ্ড দিব নোৱাৰোঁ আমি এনেকুৱা বহুত ৰেচন কাৰ্ড দিয়া হৈছে কিন্তু মই আগতে কোৱাৰ দৰে যে আমি ভেৰিফিকেশ্যন কৰা হৈছে আৰু ভেৰিফিকেশ্যন কৰাৰ পিছতে আমি দিছোঁ কাৰণ বহুত ঠাইতে আমি দেখা পাইছোঁ যে অৰুণোদয় পাবৰ কাৰণে বহুত বেনিফিচিয়াৰী ৰেচন কাৰ্ড থাকিব লাগে সেইকাৰণে বহুতে এপ্লাই কৰিছে কিন্তু যদি এজনৰ পৰিয়ালত আছে জেনুইন আছে আমি তেওঁলোকক দিছোঁ আৰু মাননীয় বিধায়ক অমিয় ভূঞা ডাঙৰীয়া সমষ্টি বিহুপুৰীয়া সমষ্টিত আমি 1468 নতুন ৰেচন কাৰ্ড দিছোঁ আৰু যাৰ মাজতে আমি 7355 নিউ বেনিফিচিয়াৰী আমি তাতে দিছোঁ যদি আমি জেনুইনলি কিবা থাকে আমি এইটো অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিম থেংক ইউ আৰু আছে মাইক 3633টা যি পৰিয়ালক বিবেচনাধীন হৈ আছে দিবৰ বাবে অতি সোনকালে যাতে তেওঁলোকক ৰেচন কাৰ্ড দিয়া ব্যৱস্থা কৰে তাৰ বাবে মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনালোঁ এইটো আমি অহা দিনত বিচাৰ বিবেচনা কৰিম কুৱেশ্যন নম্বৰ 4 শ্ৰী বিশ্বজিৎ ফুকন মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় কৃষি বিভাগৰ বিকাশ আৰু উন্নতিৰ মূল বুলি ক'বলৈ গ'লে কৃষি ব্যৱহৃত বীজখিনিয়ে মূল বিষয় আমি সঠিকভাৱে সঠিক সময়ত বীজ যোগান ধৰিব পাৰিলে কৃষি অধিক ফলপ্ৰসূ হ'ব আৰু অসমৰ কৃষি খণ্ড আগুৱাই যাব আমি আচলতে জানিব বিচাৰিছিলোঁ যে অসমৰ কিমান পৰিমাণৰ বীজ কৃষকসকলৰ পৰা সংগ্ৰহ কৰা হয় ইয়াত তথ্যটো আমি পাইছোঁ যে বাহিৰৰ পৰা 10% আনে আৰু থলুৱাভাৱে 90% বীজ সংগ্ৰহ কৰা হয় আৰু 271 কোটি টকাৰ বীজ যদি চৰকাৰে ক্ৰয় কৰে তেতিয়াহ'লে প্ৰায় 245 কোটিতকৈ অধিক টকা এবছৰত বীজ ক্ৰয় কৰাত ব্যৱহাৰ হয় কিন্তু বাস্তৱিকতে আমি দেখিছোঁ যে আমাৰ গ্ৰাম্যাঞ্চলৰ কৃষকসকলে খেতি কৰে বিশেষকৈ ধান খেতি কৰে কিন্তু ধানৰ বীজ চৰকাৰে কেতিয়াও কৃষকসকলৰ পৰা সংগ্ৰহ কৰা দেখা নাই আমি কৃষকসকলৰ পৰা ধান ক্ৰয় কৰিছোঁ কিন্তু সম পৰিমাণে থলুৱা প্ৰজাতিৰ ধানসমূহ সংৰক্ষণৰ বাবে তাৰ যিখিনি প্ৰচেষ্টা চলি আছে আমি থলুৱা কৃষকৰ পৰা অধিক পৰিমাণে বীজ ক্ৰয় কৰিব লাগে আৰু তাৰ এটা কুৱেশ্যন প্লিজ হয় বিজ্ঞানসন্মত প্ৰচেছ থাকিব লাগে কাৰণ আমি দেখিছোঁ যে কেতিয়াবা বাদামৰ বীজ আমাৰ
কৃষি বিভাগলৈ আহে, যিখিনি সদায় পৰিত্যক্ত হিচাপে বস্তাৰ ভিতৰত বস্তা থাকে। মই সুধিব বিচাৰিছো যে ভৱিষ্যতৰ দিনত অসমৰ কৃষকসকলৰ পৰা ব্যাপক হাৰত বীজ ক্ৰয় কৰি বাহিৰৰ পৰা বীজ ননাকৈ অসমতে আমি স্বয়ংসম্পূৰ্ণ হোৱাব পৰা কিবা আৰু ব্যৱস্থা গ্ৰহণ কৰিব Honorable লাগিব। Minister. মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে সদনৰ মজিয়াত জনাবলৈ পালে ভাল পাম যে 2015 চনলৈকে আমাৰ কৃষি বিভাগে 90% বীজ ৰাজ্যখনৰ বাহিৰৰ পৰা ক্ৰয় কৰিছিল। আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজে হৈছে কৃষক আৰু এইসকল হৈছে বেছিভাগেই উপান্ত কৃষক। আমাৰ চৰকাৰে জোৰ দিছে যে বাণিজ্যিক মূল্য থকা খেতি আমাৰ কৃষকে কৰিব লাগে। হাইব্ৰিড বহু ভেৰাইটি আছে, বিভিন্ন বীজ আছে, সেইবিলাক কৰিব লাগে। আৰু সেইকাৰণেই মাননীয় অধ্যক্ষ মহোদয়, মই সদনৰ মজিয়াত আপোনাৰ জৰিয়তে জনাবলৈ পালে ভাল পাম যে 2015 চনলৈকে 90% বীজ মই কোৱাৰ দৰে অসমৰ বাহিৰৰ পৰা ক্ৰয় কৰিছিল। কিন্তু 2023-24 আমি বাহিৰৰ পৰা ক্ৰয় কৰাৰ পৰিমাণ হৈছে 10%, মানে 90% হ্ৰাস হৈছে। আৰু আমি আশা কৰিছো যে অনাগত দিনত ৰাজ্যত প্ৰয়োজনীয় যিবিলাক চাৰ্টিফাইড চিডছ আছে আমি ৰাজ্যতে উৎপাদন কৰি আমাৰ কৃষকক আমি যোগান ধৰিব পাৰিম। অধ্যক্ষ মহোদয়, অসম চিড কৰ্পোৰেশ্যনৰ 12খন ফাৰ্ম আছিল আৰু বিভাগে নিজৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে কৃষি সঞ্চালকৰ অধীনত থকা 40খন ফাৰ্ম ইতিমধ্যে অসম বীজ নিগমক হস্তান্তৰিত কৰিছে। আৰু এই বীজসমূহৰ যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ অনুদানেৰে পৰ্যায়ক্ৰমে উন্নীতকৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে 52খন যি বীজ পাম্প, এই বীজ পাম্পৰ ভিতৰত 28খন বীজ পাম্প, এই বীজ পাম্পত প্ৰমাণিত বীজ, চাৰ্টিফাইড বীজৰ উৎপাদন বৃদ্ধি কৰা হৈছে। অধ্যক্ষ মহোদয়, আমি আমাৰ ৰাজ্যখনত থকা কৃষি বিশ্ববিদ্যালয়কো আমি দায়িত্ব দিছো যে কৃষি বিশ্ববিদ্যালয় যাতে আমাৰ ৰাজ্যখনত প্ৰয়োজনীয়, আমাৰ ইয়াত প্ৰাকৃতিক দুৰ্যোগ আছে আৰু সেইবাবে ফ্লাড টলাৰেণ্ট ভেৰাইটিও তেখেতসকলে উদ্ভাৱন কৰিছে কৃষি বিশ্ববিদ্যালয়ে। ঠিক তেনেকে এতিয়া ড্ৰট হ'বলৈ আৰম্ভ কৰিছে, ক্লাইমেট চেঞ্জটো আমাৰ এটা ডাঙৰ প্ৰত্যাহ্বান। তাৰ কাৰণেও কৃষি বিশ্ববিদ্যালয়ে চেষ্টা কৰিছে। কৃষি বিশ্ববিদ্যালয়ে হাছা, লংবি, Honorable Minister, তেখেতৰ question এনেধৰণেৰে বহুতখিনি বস্তু উৎপাদন কৰিছে। মই আশা কৰিছো অধ্যক্ষ মহোদয় যে অনাগত দিনত আমাৰ কৃষকসকলে নিজৰ বীজ পামত বীজ উৎপাদন কৰিব আৰু আমি ক্ৰয় কৰিব পাৰিম। আৰু ইতিমধ্যে আমাৰ ৰাজ্যখনৰ বহু কৃষকে তেখেতসকলে গভৰ্ণমেণ্টৰ ছাপোৰ্টত কিছুমানে নিজাববীয়াকৈ বীজ উৎপাদন কৰি বহি ৰাজ্যলৈকে, আমি চেষ্টা কৰিছো যে আমি চব বস্তু যে আমি কৃষকক গোটেইখিনি দিব পাৰিম এনে কথা নহয়, আমি যিমান পাৰো দিবলৈ চেষ্টা কৰিছো, কিন্তু যাতে সেলফ সাফিচিয়েন্ট হয় আৰু তেখেতসকলে নিজৰ লাগতিয়ালখিনি উৎপাদন কৰাৰ উপৰিও ইয়াৰ পৰা যাতে বহি ৰাজ্যলৈ পঠাই উপকৃত হ'ব পাৰে। Rosit Mandal. মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা মই সংক্ষেপতে জানিব বিচাৰিছো যে গোৱালপাৰা জিলাত যিহেতু সকলোৱে নিৰ্ভৰশীল কৃষিৰ ওপৰত, গতিকে তাতে যিটো কোল্ড ষ্টৰেজ যিটো অভাৱ সেইটো পূৰণ কৰাৰ কাৰণে কিবা ব্যৱস্থা, আৰু গোৱালপাৰা জিলাত উৎপাদিত কল, যিটো মাটি অনাৰক, এইবিলাক এক্সপৰ্টৰ ব্যৱস্থা ল'ব নেকি? কিছুদিন আগতে অলপমান অনাৰক মোৰ সমষ্টিৰ পৰাই বিদেশলৈ ৰপ্তানি কৰা হৈছিল। ঠিক আছে। কল, আনাৰক আদি ৰপ্তানিৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব, আৰু কোল্ড ষ্টৰেজ স্থাপনৰ কাৰণে নেক্সট হৈছে যে প্ৰত্যেকটো বজাৰত এপাৰ্টৰ অধীনত মাৰ্কেট কনষ্ট্ৰাকচন ব্যৱস্থা কৰিব নে? ঠিক আছে। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ আমাৰ অন্যতম এখন জিলা গোৱালপাৰা জিলাখন এখন কৃষি প্ৰধান জিলা। তাত সন্মানীয় সদস্যগৰাকীয়ে ঠিকেই কৈছে যে যথেষ্ট কল উৎপাদন হয়। এছিয়াৰ ভিতৰত এখন সৰ্ববৃহৎ বজাৰ তাত গঢ় লৈ উঠিছে আৰু এই বজাৰখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিবৰ কাৰণে ইতিমধ্যে আমাৰ ৰাজ্যখনৰ কৃষি বিভাগে আমি দায়িত্ব দিছো এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডক। ইতিমধ্যে এখন সুন্দৰ বজাৰ তাত নিৰ্মাণ কৰি থকা হৈছে আৰু এই কল এক্সপৰ্টৰ ক্ষেত্ৰত আমি যিমানখিনি এক্সপৰ্টেই হওক, বহিৰাজ্যলৈ প্ৰেৰণ কৰাই হওক, আমি যিমানখিনি পাৰো আমি ছাপোৰ্ট দিবলৈ চেষ্টা কৰিছো। আৰু মাননীয় সদস্যগৰাকীয়ে কোল্ড ষ্টৰেজৰ কথা কৈছে। আমাৰ ৰাজ্যখনত প্ৰায় 52টামান কোল্ড ষ্টৰেজ আছে, কিছুমান প্ৰাইভেট চেক্টৰত আছে, চৰকাৰৰো আছে। সকলোখিনি ঠিকমতে ইয়াত চলি থকা নাই, কাৰণ পাৱাৰৰ কথা এটা আহি পৰিছে। আমি সেইকাৰণে গুৰুত্ব দিছো কোল্ড ৰুমৰ ওপৰত। আৰু ইতিমধ্যে
ৰাজ্য চৰকাৰৰ এটা বিভাগ হৰ্টিকালচাৰ বিভাগৰ HMNESৰ জৰিয়তে 50% ছাবচিডিত আমি ৰাজ্যখনৰ বিভিন্ন ঠাইত তেনেধৰণে কোল্ড ষ্টৰেজ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছো। মই মাননীয় সদস্যগৰাকীয়ে যদি মোৰ ওচৰত আহে আমি যদি কথা পাতো তেতিয়াহ'লে নিশ্চিতভাৱে 50% ছাবচিডি যদি ডাঙৰ কোল্ড ষ্টৰেজ কৰিব বিচাৰে আমি কৰাৰ ব্যৱস্থা কৰিব পাৰিম। কুৱেশ্যন নম্বৰ 5 অধ্যক্ষ ডাঙৰীয়া সৰু এটা ক্লাৰিকেল মিষ্টেক হ'ল মই উত্তৰটো দিম পাছত মই কৈ থৈ দিছো মানে অলৰেডি মই আপোনাক জনাইছো মানে এনসাৰটো অলৰেডি সাৰ্কুলেট কৰি আছে সাৰ্কুলেট হ'ল নেকি মানে আমাৰ 439 কিলোমিটাৰ হ'ব লাগিছিলে তাত 48 কিলোমিটাৰ হ'ল মই আগতে কৈছো পাইছে ক্লাৰিকেল মিষ্টেক সাৰ্কুলেট কৰিব দিছে অলৰেডি তো অনাৰেবল মেম্বাৰ এটো কিয় গ্ৰীণ হৈছে আহিছে আপুনি বেছি জল মাৰিব নালাগে স্যাৰ মোৰ প্ৰথম প্ৰশ্নটো হ'ল আমাৰ শিৱসাগৰখন মানে ব্ৰহ্মপুত্ৰ নদী দিখৌ দিচাং দৰিকা এই 4খন নদী আৰু এতিয়া নতুনকে আমাৰ যিখন শিৱসাগৰ মই নতুনকে আমগুৰিও পালো তাৰ দাজি গতিকে আমাৰ সমষ্টিটো এতিয়া দাজি নদীলৈকে এই 5খন নদী বেসিক্যালি এই 5খন নদীৰ সাংঘাতিক ধৰণৰ সমস্যা হৈ থাকে তাৰ ভিতৰত কেইবাটাও সমস্যা ডিপাৰ্টমেণ্টে মোটামুটি কৰি দিছে ইতিহাসত মানে 1955 চনৰ পৰা 65 চনৰ ভিতৰত অসমৰ সব মথাউৰিবিলাক বনাইছিলে আমাৰো মানে সেই দিখৌ নদীৰ মথাউৰি সেই তেতিয়াই বনোৱা এই প্ৰথমবাৰৰ কাৰণে মোৰ কাৰ্যকালত আৰু এই মন্ত্ৰীৰ কাৰ্যকালত তেখেতৰ কাৰ্যকালত প্ৰথমবাৰৰ কাৰণে নতুনকে 20 কিলোমিটাৰ মথাউৰি আমি নতুনকে বনাই আছো এতিয়া সেইটো হ'ল দিখৌ নদী কিন্তু আমাৰ প্ৰবলেম কেইটামান আছে যে সেই প্ৰবলেম কেইটা সমাধান কৰাটো খুব প্ৰয়োজন মই ভাবো যে 1 নম্বৰ প্ৰবলেমটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীত আমাৰ সমষ্টিটো এতিয়া আমগুৰিলৈকে মোৰ যেহেতু পৰিলে গতিকে আমাৰ সমষ্টিটোত 26 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখন পৰিছে তাৰ 11 কিলোমিটাৰ সাংঘাতিক ধৰণে খহনীয়া হৈ আছে তাৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা বা ৱৰ্ল্ড বেংকৰ আমি এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে সেই প্ৰজেক্টটো যদি নহয় তেতিয়াহ'লে আমাৰ শিৱসাগৰখন নাপাছে গতিকে সেইটোৰ কি হৈছেগে এটা খবৰ আমাক লাগে নাম্বাৰ 1 নাম্বাৰ 2 আমাৰ দৰিকা নদীখনে গোটেই শিৱসাগৰখনৰ মানুহক দুখীয়া কৰি দিছে আৰু সেই কাৰণে মই আপোনালোকে জানে আপুনি জানে স্যাৰ আপুনি সুবিধাটো দিছিলে তিনিবাৰ দৰিকা নদীৰ ওপৰত আলোচনা কৰাৰ পাছত আইআইটি গুৱাহাটীৰ এক্সপাৰ্ট কমিটি হ'ল গুৱাহাটী আইআইটিৰ এক্সপাৰ্ট কমিটিয়ে ড্ৰাফট ৰিপৰ্ট নিশ্চয় ইতিমধ্যে দিলে মই তাৰ কপি এটা পাইছো গতিকে সেই দৰিকা নদীৰ সেই খহনীয়া কি কয় বানপানীৰ কাৰণে ৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব তাৰ কি প্লেনিং আছে তাৰপিছত 3 নম্বৰ কথাটো হ'ল যে আমাৰ আটাইতকৈ ডাঙৰ প্ৰবলেমটো হ'ল যে আমাৰ গোটেই মথাউৰিবিলাক সব একদম চাপৰ হৈ গুচি গ'ল এইবাৰ যোৱা 2 বছৰ আটাইতকৈ অসমৰ বেছিকে বানপানী হৈছে আমাৰ শিৱসাগৰত এই কাৰণে যে মথাউৰি ভগা নাই বেছি কিন্তু স্যাৰ গোটেই মথাউৰিবিলাকে ওপৰেদি পানী পৰিছে গতিকে মথাউৰিবিলাক যদি ওখ নকৰে মই ইয়াত প্ৰশ্নটো সুধিছিলো যে মথাউৰিবিলাক যদি ওখ নকৰে তেতিয়াহ'লে সদায় বানপানী হ'ব এইবিলাক পুৰণি মথাউৰি স্যাৰ এই ক্ষেত্ৰত লিখো দিছন মই প্ৰশ্নটো শেষ কৰি দিছো আৰু এটা আছে আপুনি এবাৰতে শেষ কৰিব হয় স্যাৰ অখিল গগৈ মই দ্বিতীয় প্ৰশ্নটো আৰু এটা আছে এটা প্ৰথম প্ৰশ্ন মই কৈছো আপুনি পাৰ্ট বাই পাৰ্ট কৰক আমি এবাৰ আৰু এটা ইয়াৰ লগত এটা 15 ফাইনেন্সত আমাৰ ব্ৰহ্মপুত্ৰৰ অফলাৰ ওপৰত আমি 9 কোটি টকাৰ এটা প্ৰজেক্ট দি থৈছো সেইটো কি পৰ্যায়ত আছে এইকেইটা আপোনালোকে কৈ ল'লে মই সেকেন্ড প্ৰশ্নটো কৰিম অধ্যক্ষ মহোদয় মানে আমগুৰি সমষ্টি এমএলএ মই ইয়াত বহি আছো আমগুৰি সমষ্টি এমএলএ কেনেকে আৰু এজন এমএলএ হ'ল ইয়াত হ'ব তেখেতে আপোনাৰ প্ৰতি সহানুভূতি দেখুৱাইছে আপুনি পৰীক্ষা কৰি দিব লাগিব এইটো এজন এমএলএ ইয়াত বহি আছো সন্মানীয় সদস্যগৰাকী অধ্যক্ষ মহোদয় আমগুৰি এটা অংশ মোৰো পৰিছে মোকো অকমান সুবিধা দিব অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীৰ মুখত আজি ভোটৰ মুখত ৰাম নাম বুলি কয় এই কথাটো আচলতে এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই তথাপিতো কৈছো ভোটৰ মুখত আজি ৰাম নাম হৈছে অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলো তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে তেখেতক এডিবি পইচা লাগে এছিয়ান ডেভেলপমেণ্ট বেংকৰ টকাৰে তেখেতৰ সমষ্টিত ডেভেলপমেণ্ট লাগে গতিকে তেখেতে আমাৰ লোন লোৱাৰ যিটো আমি প্ৰক্ৰিয়া আমিতো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মতে লোন লওঁ আৰু এডিবি অধ্যক্ষ ডাঙৰীয়া আগতেই কৈছো এডিবি ৱৰ্ল্ড বেংকে আচলতে চেন্ট্ৰেল গভৰ্ণমেণ্টে আমাক লৈ দিয়া লোন তাৰ 20% অসম গভৰ্ণমেণ্টে দিব লাগে 80% চেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে যি কি নহওক লোনৰ কথা তেখেতে আজি ন্যায্যতা প্ৰদান কৰিছে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা ৰাখিছো তেখেতে যাতে আজিৰ পৰা এইটো এছেম্বলিত ৰেকৰ্ড হৈ থাকিব লাগে এই লোনৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা নকৰে মই তেখেতক আপোনাৰ জৰিয়তে অনুৰোধ জনাইছো
এতিয়া মূল কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত যথেষ্টখিনি কাম কৰিছোঁ তেখেতে সেইটো ধন্যবাদ দিছে মই প্ৰতি ধন্যবাদ আপোনাক জ্ঞাপন কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত আমি এডিবি ছেকেণ্ড ফেজত আমি 348 কোটি টকাৰ কাম শিৱসাগৰ জিলাত কৰিবলৈকে আমি প্ৰচেষ্টা চলাই আছোঁ আৰু আশা ৰাখিছোঁ অহা ডিচেম্বৰত আমি সেইখিনি কাম কৰিবলৈকে সেইখিনি কাম আৰম্ভ কৰিবলৈকে সক্ষম হ'ম এতিয়া এইটো ক'ব লাগিব নেকি আপুনি ক'ব নেকি এবাৰ যে লোনটো আমি বাণিজ্যতা প্ৰদান কৰিলোঁ মইতো কৰি দিলোঁ মইতো অধ্যক্ষ ডাঙৰীয়া এডিপিৰ ছেকেণ্ড ফেজৰ যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে মই আপোনাক এটা অধ্যক্ষ ডাঙৰীয়া প্ৰত্যেক 15 দিনৰ পাছে পাছে আমি আজিকালি ফ্ৰেমাৰ অফিচত বহোঁ যিমান এডিবি ৱৰ্ল্ড বেংকৰ ইঞ্জিনিয়াৰ যিখন ডিষ্ট্ৰিক্টত কাম চলি আছে সকলোকে মাতি লৈ আহোঁ যোৱা 15 তাৰিখে বহিছিলোঁ তাৰ আগত জানুৱাৰী 27 তাৰিখে বহিছিলোঁ আকৌ 1 মাৰ্চত বহিম আৰু গোটেই সকলো আমি ঠিকাদাৰক মাতি লৈ আহোঁ আনি গোটেই আমাৰ পৰ্যালোচনা সভাত ক'ত কি সমস্যা হৈছে বিল পেমেণ্টলৈকে এক্সেম ডে আদায় দিছোঁ অধ্যক্ষ ডাঙৰীয়া যদি আমি 650 কোটি টকা এডিবিৰ আমি এই বছৰ খৰচ কৰিব পাৰোঁ তেতিয়া আমি ছেকেণ্ড ফেজৰ টকা পাম ছেকেণ্ড ফেজত এডিবি আৰু ৱৰ্ল্ড বেংকৰ অধ্যক্ষ ডাঙৰীয়া প্ৰায় 2000 পৰা 2100 কোটি টকা আমি অহা ফাইনেন্সিয়েল ইয়েৰত মানে কামটো আমি যিটো নৱেম্বৰ ডিচেম্বৰ কৰিব পাৰিম কৰিবলৈ সক্ষম হ'ম সেইকাৰণে অধ্যক্ষ ডাঙৰীয়া আমি অতি তৎপৰতাৰে প্ৰত্যেক 15 দিনৰ পাছে পাছে ফিল্ড ভিজিটটো কৰি আছোঁ ফ্ৰেমাৰ অফিচত আমি ইঞ্জিনিয়াৰক আৰু ঠিকাদাৰসকলক মাতি আনি অন টেবল আমি ডিছকাশ্যন কৰিছোঁ মানে অন দ্য স্পট ডিছকাশ্যন কৰিছোঁ আৰু কাম যদি হোৱা নাই তাকো পৰ্যালোচনা কৰিছোঁ আৰু যদি বিল পোৱা নাই তাকো পৰ্যালোচনা কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া এডিবি ৱৰ্ল্ড বেংকৰ ইছ্যুটো কেনেকুৱা যে অৰ্ডাৰ দিলে নহ'ব ঠিকাদাৰে পেমেণ্ট পাব লাগিব তেতিয়াহে তেওঁলোকে নেক্সট ফেজৰ কাম অনুমোদন দিয়ে অধ্যক্ষ ডাঙৰীয়া এই বছৰ আমি আকৌ কৈছোঁ এডিবিক যদি 650 কোটি টকা খৰচ কৰিব পাৰোঁ অহা বছৰ প্ৰায় 1200 কোটি 1300 কোটি টকা পাম কৰিবলৈকে তীব্ৰতাৰে প্ৰচেষ্টা চলাই আছোঁ এই প্ৰচেষ্টা যদি আমি সক্ষম হওঁ তেতিয়াহ'লে নিশ্চয়কৈ শিৱসাগৰ জিলাত 448 কোটি টকা গোলাঘাটত 463 কোটি টকা যোৰহাটত 444 কোটি টকা ধেমাজিত 379 কোটি টকা অধ্যক্ষ ডাঙৰীয়া অলপ কমে কৈছিলোঁ মুঠ 1642 কোটি টকা এই বছৰ আমি মানে নেক্সট ফাইনেন্সিয়েল ইয়েৰত ল'বলৈকে সক্ষম হ'ম আৰু যদি সক্ষম হওঁ ডিচেম্বৰ বা নৱেম্বৰ বা ডিচেম্বৰ তাৰ কাম আৰম্ভ হ'ব ঠিক তেনেকৈ ৱৰ্ল্ড বেংকৰো কামৰ প্ৰক্ৰিয়া আমি চলাই আছোঁ তাতো প্ৰায় 500 কোটি টকা পাম মুঠৰ ওপৰত অহা বছৰ যদি আমি কামখিনিত ছাকচেছ হওঁ প্ৰায় আমি ৱৰ্ল্ড বেংক এডিপিৰে 2200 কোটি টকাৰ কাম কৰিবলৈকে সক্ষম হ'ম দৰিকাটো আমি চাই আছোঁ দৰিকাৰ আমি এটা অধ্যক্ষ ডাঙৰীয়া আপুনি লোন ল'বও নিদিয়ে এতিয়া দিব দৰিকাত লোন ল'ব দিব নেকি দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি দৰিকাৰ কাৰণে লোন ল'ব দিব কৈ দিয়কচোন কৈ দিয়ক যদি লোন ল'ব দিয়ে মই কৰাই দিম হা অধ্যক্ষ ডাঙৰীয়া এডিবিটো তেওঁ ন্যায্যতা প্ৰদান কৰিলে এডিবিৰ পৰা লোন আনি তেওঁ কাম কৰিব তেখেতে কাম কৰিব দিছে দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি মোক এবাৰ তেখেতক নেক্সট সাপ্লিমেন্টাৰী দিব নেকি আৰু কি আছে আৰু পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্ক কাম কৰি আছোঁ পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্কৰ কাম কৰি আছোঁ কেতিয়াবা এডভান্সো কাম কৰি দিওঁ তেখেতে আমাক অনুৰোধ কৰে মুঠৰ ওপৰত অসমৰ প্ৰত্যেকটো অকল অখিল গগৈ ডাঙৰীয়া সমষ্টি কৰা নাই প্ৰত্যেকটো সমষ্টিতে কৰি আছোঁ আৰু কৰিম মই এই সদনত কথা দিছোঁ মোৰ নেক্সট কুৱেশ্যনটো হ'ল মই সঁচাকে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক ধন্যবাদ জনাইছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ কাৰণে 448 কোটি টকাৰ যিটো আমাৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টটো তেখেতক আমি খুব ক্ল'জলি এইটোত কাম কৰি আছোঁ মিছাকৈ লাভ নাই আৰু তেখেতে এইটো কৰি দিম বুলি কথা দিছে গতিকে এই যিটো আমি মানে ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া সেই খহনীয়াটোক লৈ মই বাৰম্বাৰ এখেতসকলৰ ইঞ্জিনিয়াৰ আমাৰ ইঞ্জিনিয়াৰ ডিষ্ট্ৰিক্টৰ মিনিষ্টাৰ চবৰ লগত বাৰম্বাৰ মিটিঙত বহি আছোঁ যাতে এই কামটো যাতে সঁচাকে হয় আৰু মই আশা কৰিম যে এইটো অহা কেইদিনমান ডিচেম্বৰৰ পৰা কাম আৰম্ভ কৰিম বুলি কৈছে মই ধন্যবাদ জনাইছোঁ খালি চাপৰ মথাউৰিখিনি অকণ ওখ কৰি দিব লাগে সেইটো এটা আৰু দৰিকাৰ ৰিপৰ্টটো আহিছে চাগে আপুনি পালেনে নাই নাজানো সেই ৰিপৰ্টটোৰ ভিত্তিত কামটো হ'ব লাগে এতিয়া মোৰ ছেকেণ্ড কুৱেশ্যনটো ছাৰ এবাৰ অল অসমৰ কাৰণে ছাৰ একচুৱেলি যদি সঁচাকে বানমুক্ত অসম এখন যদি সঁচাকে যদি গঠন কৰিব লাগে তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষত দুটা ধৰণে কাম কৰা হয় এটা ষ্ট্ৰাকচাৰেল মেজাৰ্ছ আৰু আনটো হ'ল নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছ এতিয়া আমি আমাৰ ষ্ট্ৰাকচাৰেল মেজাৰৰ ভিতৰত অকল দুটা কামেই কৰি আছোঁ দুটা কামে এটা কৰি আছোঁ মথাউৰি বনোৱা আৰু আনটো হ'ল আমি খহনীয়া ৰোধ আপোনাৰ কুৱেশ্যনটো
এতিয়া ছাৰ মানে অন্য ষ্ট্ৰাকচাৰেল মেটাৰ আৰু বহুত বস্তু থাকে যদি সঁচাকে বানমুক্ত অসম এখন বনাব লাগে কেৱল মথাউৰি বনোৱাৰ জৰিয়তে সেইটো সম্ভৱপৰ নহয় ছাৰ সেইটো কৰিবলৈ হ'লে আমি ধৰক ৰিজাৰ্ভাৰ ক্ৰিয়েট কৰা তাৰপিছত এই নেচাৰেল ডিপ্ৰেশ্যন সুইটেবল ইম্প্ৰুভ এণ্ড ৰেগুলেটেড এইটো কৰিব লাগিব বা ডাইভাৰ্চন অফ এটা অংশৰ কোনোবা নদী ডাইভাৰ্ট কৰি আকৌ বেলেগ অংশত লগাই দিব লাগিব ক'ৰবাত আকৌ এটা টাউন এখনক বচাবৰ কাৰণে পেৰেলাল সৰু এটা নদী বনাই দিব লাগিব এনেকুৱা ধৰণৰ বহুত পদ্ধতিৰ জৰিয়তেহে ছাৰ আচলতে বানপানী সমস্যাৰ স্থায়ী সমাধান কৰাটো সম্ভৱপৰ হয় কিন্তু অসমত অকল পৰম্পৰাগতভাৱে অকল মথাউৰি নিৰ্মাণৰ কথা চিন্তা কৰি থকা হৈছে যিহেতু এইটো ডিপাৰ্টমেণ্টে খুব মানে অগ্ৰণী ধৰণে মানে কষ্ট কৰি কামটো কৰি আছে আৰু ময়ো এই ডিপাৰ্টমেণ্টটোৰ ক্ষেত্ৰত সদায় এই গোটেই বস্তুবিলাক লৈ ইঞ্জিনিয়াৰ বিলাকৰ লগত বাৰম্বাৰ বহি বস্তুখিনি আগবঢ়াবলৈ চেষ্টা কৰি আছো গতিকে মোৰ প্ৰশ্নটো হ'ল মন্ত্ৰী ডাঙৰীয়া অকল ষ্ট্ৰাকচাৰেল মেটাৰ মথাউৰি বনোৱাৰ বাহিৰে আৰু কি ব্যৱস্থাৰে আচলতে অসমৰ বানপানী সমস্যা বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে ব্যৱস্থা ল'ব খুজিছে এইটো কথা জনালে আমি কেন্দ্ৰীয় চৰকাৰক এই বছৰ প্ৰায় 650 কোটি টকাৰ 692 কোটি টকাৰ প্ৰজেক্ট আমি জমা দিছো অধ্যক্ষ ডাঙৰীয়া তাতে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে প্ৰস্তাৱ দিছো আচলতে যিটো কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে অসমত পুখুৰী বনোৱা হ'ব আৰু অসমৰ বানপানী প্ৰতিৰোধ কৰা হ'ব এতিয়া অধ্যক্ষ ডাঙৰীয়া বহু ব্যক্তিয়ে পুখুৰী বনোৱাটোক লৈ তাচ্ছিল্য কৰিছিল অখিল গগৈ ডাঙৰীয়া কৰিছিল নাই নাজানো কিন্তু বহু ব্যক্তিয়ে তাচ্ছিল্য কৰিছিল আজি তেখেতে ক'লে যে ৰিজাৰ্ভাৰ বনাব লাগে আচলতে গৃহমন্ত্ৰী ডাঙৰীয়া হিন্দীত কৈছিলে তেখেতে পুখুৰী বুলি ক'লে আৰু আপুনি ইংলিছত ক'লে মই ইংলিছত ক'লো ৰিজাৰ্ভাৰ বুলি ক'লো ডিফাৰেন্স এইটোৱে অধ্যক্ষ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰে আমাক কথা দিছে যে অতি সোনকালেই অসম চৰকাৰক প্ৰায় 600-650 কোটি টকা দিব আৰু আমি ইতিমধ্যে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে ডিপিআৰ বনাই কেন্দ্ৰীয় চৰকাৰক জমা দিছো আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আশাবাদী গভীৰভাৱে আশাবাদী যে ধনৰ আবণ্টন পাম আৰু এই ৰিজাৰ্ভাৰসমূহ আৰম্ভ কৰিম পৰ্যায়ক্ৰমে 15টা ৰিজাৰ্ভাৰ অধ্যক্ষ ডাঙৰীয়া অসমৰ বানপানীৰ সমস্যা সম্পূৰ্ণ সমাধান হ'ব বুলি নকওঁ কিন্তু অধ্যক্ষ ডাঙৰীয়া এটা কথা ঠিক যে আমি ষ্ট্ৰাকচাৰেল যিখিনি আমি কাম কৰিছো তাতো যথেষ্ট বানপানীৰ সমস্যা সমাধান হৈছে অধ্যক্ষ ডাঙৰীয়া আপুনি যদি আজি ধেমাজিলৈ চাই তাৰ 70% বানপানী নাইকিয়া হৈছে আজি আপুনি মৰিগাঁও জিলালৈকে চাওক 70% বানপানী নাইকিয়া হৈছে তেখেতৰ সমষ্টিতে মথাউৰি বনাব লাগে বুলি মথাউৰি বনাই দিছো বানপানী নিশ্চয়কৈ তেখেতৰ সমষ্টিটো কম হৈছে মাজুলীত বানপানী দক্ষিণপুৰত বানপানীৰ সমস্যা সমাধান নিশ্চয়কৈ 70%লৈকে হৈছে বুলি মই দৃঢ়তাৰে কওঁ অধ্যক্ষ ডাঙৰীয়া বিটিচিত আপোনাৰ সমষ্টিত আমি কেনেকৈ শুক্লাই নদীত কি কাম কৰিছো তাত কেনেকৈ সুফল পাইছো আপুনি নিশ্চয়কৈ জানে অধ্যক্ষ ডাঙৰীয়া এনেকৈ মই আকৌ কৈছো কেতিয়াও কোনো আমি সেম আমাৰ ৱৰ্ল্ড বেংকৰ কাম আমি ক'ত কৰিছো বৰপেটাতে কৰিছো গোৱালপাৰাত কৰিছো লাহৰীঘাটত কৰিছো সকলো অসমৰ প্ৰত্যেকটো সমষ্টিতে পুঁজি সাপেক্ষে কৰিবলৈকে চেষ্টা কৰিছো অধ্যক্ষ ডাঙৰীয়া অকল আমি ষ্ট্ৰাকচাৰেল কাম কৰিয়ে বানপানীৰ সমস্যা সমাধান কৰিবলৈ মথাউৰি বনাই বানপানীৰ সমস্যা সমাধান কৰিবলৈকে বিচৰা নাই অন্য কামবিলাকো কৰিছো এই ক্ষেত্ৰত আমি আগবাঢ়িছো ধন্যবাদ নন্দিতা মহিলা মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ক মই আগতেও এই মোৰ এটা সমস্যাৰ বিষয়ে অৱগত কৰিছিলো ইতিমধ্যে তেওঁ এডিবিৰ জৰিয়তে ভালেখিনি কাম মোৰ সমষ্টিত কৰিছে তাৰ বাবে মই ধন্যবাদো জ্ঞাপন কৰিছো এডিবিৰ দ্বাৰা যিখিনি তেওঁ কাম কৰিলে তাৰ মাজে মাজে কিছু অলপ আগৰ পুৰণা কিছুমান বেয়া হৈ আছে মথাউৰি মই বিভাগীয় মন্ত্ৰী লগতে অফিচাৰ সকলোকো জনাইছো যে এডিবিৰ কাম চলি থকা অৱস্থাত যদি সেই মাজৰ যিখিনি কাম অলপ যিখিনি বেয়া হৈ আছিলে সেইখিনি যদি একেবাৰে কৰি নাযায় তেতিয়াহ'লে সেইখিনি আকৌ পুনৰ এডিবিৰ কামখিনি বেয়া হোৱাৰ সম্ভাৱনা আছে মই মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে সুধিব বিচাৰো যে এইখিনি কাম কৰি দিব নেকি লগতে মোৰ আৰু এটা আছিলে মন্ত্ৰী অধ্যক্ষ মহোদয় যে মন্দিৰা এনচি অঞ্চল মন্দিৰা এনচিত মই যোৱাবাৰো বিধানসভাত কথাটো উঠাইছিলো মন্ত্ৰী মহোদয় কৰিম বুলি কৈছিলে কিন্তু তেওঁ কিছু পুঁজিৰ প্ৰব্লেম বুলি কৈছিলে যে এইবাৰ মই অনুৰোধ কৰিছো যে এইবাৰ মন্দিৰা এনচিৰ যিখিনি খহনীয়া যিটো জলজলি নদীৰ দ্বাৰা হৈ আছে এইখিনি কাম এইবাৰ কৰি দিব নেকি অধ্যক্ষ ডাঙৰীয়া আজি মই কংগ্ৰেছ দলৰ সদস্যগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছো অখিল গগৈ ডাঙৰীয়াক ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিলো আমি যে লোন লওঁ বাহিৰত তেখেতলোকে লোন ল'ব নালাগে বুলি কয় আৰু বিধানসভাত লোন লাগে বুলি কয় তেখেতলোকে লোন লোৱাৰ দায়িত্বতা প্ৰদান কৰিছে মই কংগ্ৰেছ দলকো ধন্যবাদ জ্ঞাপন কৰিছো আপুনি অদৰকাৰী কথাবিলাক কৈ নাথাকি একেবাৰে ৰিয়েল পইণ্টলৈ আহক না কি অদৰকাৰী কথা নবৰে লোন লোৱা কথাটো আপোনালোকে ইমান আস্ফাৰণ কৰে আপোনালোকে বাহিৰত এতিয়াই ক'ব স্যার অলপ ইম্পর্টেন্ট কানে কয় স্যার অকমান টাইম উত্তৰটো দিয়া স্যার এতিয়াতো পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ নহয় কথা ক'ব বেছি চান্স নাপাম অকমানটো দিয়ক স্যাৰ দাদাই ক'ব মোক অকমান দিয়ক স্যাৰ স্যাৰ কথাটো কেনেকুৱা এই ইয়াতে বাহিৰতে গৈ পেলাই কৈ দিব টিভিত লোন লৈ শ্ৰীমন্ত বিশ্ব শৰ্মাই চৰকাৰ অসমখন ধ্বংস কৰিলে
সেইটোতো হয় আপুনি এইটো ন্যায্যতা কৰি নাথাকিব ইয়াত আচল পইণ্টলে বাইদেউ যিটো কৈছে তাৰ উত্তৰ দিয়ক উত্তৰটো দিয়ক আপুনি অদৰকাৰী কথাটো বন্ধ কৰক অদৰকাৰী কথা কোৱা নাই অদৰকাৰী কথা কয় উত্তৰটো বিচাৰিছো মই উত্তৰ দিম ন বাইদেউ উত্তৰ দিম উত্তৰতে কৈ যাওক উত্তৰতে আপোনাৰ আঁচনি ক'ব লাগিব ন আপুনি আঁচনিৰ নামত কৈ যাওক বাইদেউ কামটো কৰি দিয়ক বেলেগ কথা পাতিম ইমান পৰিশ্ৰম কম নহয় বাইদেউ দেখোন ক'লে বাইদেউ তাতে এডিবিৰ কাম হৈ আছে আপুনি ক'ৰ পৰা আহি গ'ল বাইদেউ দেখোন ক'লে বাইদেউ তাতে এডিবিৰ কাম হৈ আছে বাইদেউ তাতে কাম হৈ আছে বুলি বাইদেৱে ক'লে মাত্ৰ আপোনালোকে আজি আকৌ কৈছো এডিবি ৱৰ্ল্ড বেংকৰ পৰা লোন লোৱাটোক আপোনালোকে ন্যায্যতা প্ৰদান কৰিলে মই এইটো কথা বাৰে বাৰে ক'ম আৰু আপোনালোকে স্বীকাৰ কৰক আজি স্বীকাৰ কৰিছো অখিল গগৈয়ে মানে স্বীকাৰ কৰিছো দৰিকালেওতো কেনেকৈ লোন লৈ ঠিক আছে এতিয়া উত্তৰটো দিয়ক এতিয়া গতিকে বাহিৰত যাতে এইটো কথা বেছিকে নকয় তাৰ কাৰণে অনুৰোধ কৰিছো ছাৰ বাহিৰত এইটো কাৰণে ইমান পলিটিক্স কিয় কৰিব লাগে বিধানসভাত আহি পেলাই লোন লৈ হলেও কাম কৰি দিয়ক হ'ব আৰু বাহিৰত কৈ দিয়ে লোন লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন টেষ্ট কৰিলে অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্যগৰাকীৰ সমষ্টিত আমি ইতিমধ্যে কেইবাটাও আঁচনি লৈছো আমি এছঅপিডিৰো আঁচনি লৈছো এডিবিৰো আঁচনি লৈছো তেখেতৰ সমষ্টিত ৰাস্তা মথাউৰি পকীকৰণো কৰিছো আৰু কেইটামান কাম আছে মই তেখেতৰ লগত মাজে মাজে কথা হয় সেইকেইটা কাম কৰিবলৈকে চেষ্টা কৰিম মোক প্লিজ স্যাৰ অকল লোনৰ কথা নহয় স্যাৰ বিত্তবিহীনতাৰ কথাও আছে এইটো স্যাৰ অলপ চৰকাৰে যাতে মনোযোগ দিয়ে কাৰণ চিএজি ৰিপৰ্টতো আছে সুপ্ৰিম কোৰ্টেও কৈছে স্যাৰ কিছুমান অকল স্কিম কমাবলৈ গতিকে এইখিনিও চৰকাৰে ল'ব লাগে অকল লোনৰ ওপৰত নহয় ৰফিকুল ইছলাম হয় তেখেতলোকৰ সমষ্টিত কাম নিদিওঁ ছাৰ মাননীয় লাগে যদি আৰু আপোনালোকে হ'ব হয়তো বেলেগ বিৰোধী দলৰ দলপতি ডাঙৰীয়া স্কিম কমাব লাগে এইটো অন্য স্কিম কমাব লাগে যদি আপোনালোকে স্কিম নাপাব হয় মাননীয় অধ্যক্ষ মহোদয় গৰাখমনীয়াৰ কথা মাথাউৰিৰ কথা চলি আছে মোৰ বেকি নদীতো ৱৰ্ল্ড বেংকৰ কাম চলি আছে মাননীয় মন্ত্ৰী মহোদয় 2 বছৰ আগত গৈছিল কিন্তু এই বেকি ব্ৰিজৰ তাতে 200 মিটাৰ এনেকুৱা ইৰ'শ্যন হৈছে ষ্টেট হাইৱে আজি 2 বছৰৰ পৰা গধুৰ যান বাহন বন্ধ এইটো বৰ দুখৰ কথা ধুবুৰীৰ পৰা গুৱাহাটীলৈ অহা আমিনগাঁও হৈ মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিৰ মাজেদি যিটো ৰাস্তা এই ষ্টেট হাইৱে গধুৰ যান বাহন বন্ধ বেকিৰ কাৰণে ইৰ'শ্যনৰ কাৰণে আৰু 1,72 লাখ টকা চেংচন হৈ আছে কিন্তু গাইড বান নথকাৰ কাৰণে কাম কৰিব পৰা নাই মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছো যে তাতে পিডব্লিউডিৰ লগত আলোচনা কৰি মাত্ৰ 4-5 কোটি লাগিব অখিল গগৈৰ লগত নতুন বন্ধুত্ব হৈছে কেইবা কোটি দি দিলে আপুনি আমি বেয়া পোৱা নাই যে নহক আমি বেয়া পোৱা নাই মাত্ৰ 5 কোটি মান টকা দিলেও গাইড বানটো মন্ত্ৰী মহোদয় হৈ যাব আপুনি চাইছে আৰু এটা সৰু কথা এটা মন্ত্ৰী মহোদয় সৰু এটা কথা ৱৰ্ল্ড বেংকৰ যিটো কাম হৈ আছে মন্ত্ৰী মহোদয় যিটো কৰাৰ ৱৰ্ল্ড বেংকৰ যিটো কৰাৰ কমতি কাম হৈ আছে প্ৰায় 1.5 কিলোমিটাৰ আছিলে বেকি ব্ৰিজৰ 100 মিটাৰ খহাই লৈ গ'ল যোৱা বছৰ কাম কৰাইছিল তাতে ইৰ'শ্যন হৈ মাজতো 50 মিটাৰ খহালে কাম অনগোয়িং কিন্তু এতিয়াও এইবাৰ খৰালিতো কাম তেখেতসকলে কৰা নাই গতিকে অনগোয়িং স্কিম যিখিনি খহাই ল'লে ৱৰ্ল্ড বেংকৰ এইখিনি কৰাব লাগে কলাইপাতাৰ কাউৰজাহি খাৰবাল্লি এইবিলাকতো স্কিম আছে এতিয়া খৰালিৰ সময় গৈ আছে সোনকালে কামটো আৰম্ভ কৰাব লাগে ডাঙৰীয়াৰ সমষ্টিত কাম দিছো বুলি তেখেতৰ গাত পৰিছে এইটো কৰিব নাপায় কাৰণ এই ৱৰ্ল্ড বেংক আৰম্ভ কৰিছিলো বেকিতে তেখেতৰ সমষ্টিতে প্ৰথম আৰম্ভ হৈছিল এডিবিত আৰম্ভ হ'বহে এডিবিত অখিল গগৈৰ সমষ্টিত আৰম্ভ হ'বহে যদি হয় হ'বহে আপোনাৰ তাত কাম কমপ্লিট হ'ল গতিকে আমি কাৰো লগত ডিছক্ৰিমিনেশ্যন কৰা নাই মই দৃঢ়তাৰে কম কাৰো লগত ডিছক্ৰিমিনেশ্যন কৰা নাই বানপানী য'ত হৈছে তাতে আমি ফাণ্ড দিবলৈকে চেষ্টা কৰিছো গতিকে তেখেতে যিটো ক'লে অখিল গগৈ ডাঙৰীয়াক ইনডাইৰেক্টলি এটা তেখেতে কটাক্ষ কৰিলে আচলতে আপোনাকো মই ধন্যবাদ দিছো মোৰ এই গাইড বানটোৰ কথা মোক তাতে অলপ সৰু এটা ইছ্যু আছে মই আপোনাৰ কথাটো মানি লৈছো এইটো আচলতে এইটো পিডব্লিউডিৰ ৰাস্তা পিডব্লিউডি বিভাগৰ লগত আলোচনা কৰিম আচলতে কেতিয়া পিডব্লিউডিত যেতিয়া গৰাখহনীয়া হয় এইটো আমি কৰিম নে গড়কাপ্তানি বিভাগে কৰিব তাতে কনফিউজন হয় তাৰ কাৰণে বস্তুটো অকমান ৰৈ আছে অধ্যক্ষ ডাঙৰীয়া এইটো আলোচনা কৰি কৰা হ'ব Question number 6. স্যার No, please. No. Honorable Minister. স্যার Supplementary. স্যার Mic to one. মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰীৰ পৰা জানিব বিচাৰো মই দুটা কোৱেশ্চন দিছিলো এটা আছিল যে যিটো আমাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত বুঢ়াবুঢ়ী যিটো ধান ঐতিহাসিক ধান সেই ধানটোত যেনেকুৱা ধৰণে গৰাখহনীয়া হৈছে ইয়াত দিছে যে প্ৰতিৰোধ অলপ হৈছে বা ৰক্ষা পৰিছে ৰক্ষাটো মুঠেই পৰা নাই ধানটো কেৱল অলপ মানি আছে যিটো মূল পথছোৱা য'ত যিটো ঠাইদি মানুহ গৈ মন্দিৰত সোমায় সেই পথটো শেষ হৈ গৈছিল যোৱাবাৰ মই এলইডিত টকা দি এটা কোনোমতে বান্ধি দিছো এইটো অহা বাৰিষাত এইটো ছিঙি যাব সেইকাৰণে মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম এই ধানটোত যোৱা যিটো মূল পথ
সেই পথটো ৰক্ষা কৰিব লাগে আৰু বুঢ়াবুঢ়ী থানটো ৰক্ষা কৰাৰ কাৰণে আপুনি কিবা ব্যৱস্থা কৰক। এইটো মোৰ প্ৰথম কোৱেশ্যন, এইটো উত্তৰ দিয়ক। দ্বিতীয়টো অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিত আমি 2022-23 চনত 8,11,00,000 টকাৰ এটা এখন আঁচনি আমি দিছিলো, তাৰ কাম চলি আছে। অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ যিকেইটা কাম আছে তেখেতৰ মই নোট কৰি ল'ম, তেখেতৰ কাম টেম্পৰেৰী মেজাৰ্ছত কিখিনি কৰিব পাৰো তাৰ কাৰণে মই চিৰিয়াছলি প্ৰচেষ্টা চলাম। আৰু তেখেতৰ সমষ্টিত অধ্যক্ষ ডাঙৰীয়া আমি কেইবাটাও স্কিম হাতত লৈছো, আমি DPR বনাই আছো, কিন্তু পুঁজি সাপেক্ষে অধ্যক্ষ ডাঙৰীয়া সেই কামখিনি সোনকালে কৰি দিবলৈকে চেষ্টা কৰিম। অধ্যক্ষ ডাঙৰীয়া, তাৰে এটা হ'ল বেংক প্ৰটেকশ্যন মেজাৰ্ছ টু প্ৰটেক্ট বুঢ়াবুঢ়ী থান এণ্ড ইটছ US and DS ৰিচ অন লেফ্ট বেংক অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ। তাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া 26 কোটি টকাৰ এখন আঁচনি আমি প্ৰস্তুত কৰিছো, পুঁজি সাপেক্ষে এই কামখিনি কৰিবলৈকে অতি সোনকালে যত্ন কৰিম। আৰু এটা অধ্যক্ষ ডাঙৰীয়া, মই তেখেতৰ এইটো নেক্সট ভালে হ'ব। আপুনি এইখিনি এইবাৰ টেম্পৰেৰী ৱৰ্কৰ কাৰণে আমাৰ কোনো ধৰণৰ সমস্যা নাই। মই সকলো সদস্যক 126 গৰাকী সদস্যক 125 গৰাকী মোক বাদ দিলে সকলোকে জনাব কৈছো, টেম্পৰেৰী মেজাৰ্ছত যদি কিবা জিঅ' বেগ লাগে, ফৰ্কুপাইন লাগে, আমি যিমানখিনি লাগে সিমানখিনি দিম। মুঠৰ ওপৰত টেম্পৰেৰী মই আগতে অধ্যক্ষ ডাঙৰীয়া কেইবাবাৰো কৈছো, আমি জেনেৰেলি কি কৰো, নৱেম্বৰ মাহৰ পৰা মে' মাহলৈকে আমি পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাম কৰো। আকৌ এণ্ডৰ পৰা আমি অক্টোবৰ মাহলৈকে আমি টেম্পৰেৰী মেজাৰ্ছৰ কাম কৰো। এতিয়া কোনোবাই কেতিয়াবা কয় যে এই ডিপাৰ্টমেণ্টটোৱে অকল বানপানীৰ সময়ত কাম কৰে। আচলতে এইটো অধ্যক্ষ ডাঙৰীয়া নহয়, বানপানীৰ সময়ত কাম কৰিবই লাগিব, কিন্তু বানপানীৰ কামখিনি টেম্পৰেৰী মেজাৰ্ছৰ হ'ব। কিন্তু অধ্যক্ষ ডাঙৰীয়া, তাৰ কাৰণে আমি আজিকালি জিঅ' বেগ হওক, আমি ফৰ্কুপাইন হওক এভেইলেবল ৰাখো। যদি মই বহুত সদস্যৰ লগত কথা পাতিয়ে থাকো, বানপানীৰ সময়ত বহুত সদস্যই মোক অনুৰোধ কৰে, মই লগত আমি ফৰ্কুপাইন জিঅ' বেগ দি দিওঁ। আৰু ফ্লাড ড্ৰিলৰ টকা প্ৰত্যেকখন জিলাত 50ৰ পৰা 1 কোটি টকা প্ৰত্যেক বছৰে দিওঁ। গতিকে আমি টেম্পৰেৰী মেজাৰ্ছৰ কাম খুব ষ্ট্ৰংলি কৰোঁ। অধ্যক্ষ ডাঙৰীয়া, আমি যদি ক'ৰবাত মথাউৰি ভাঙিছে, এইবাৰ আমি অখিল গগৈ ডাঙৰীয়া ৰিপৰ্ট কুৱেশ্যনত আমি ৰিপ্লাই দিছিলো, 8টা মথাউৰি ভাঙিছে, আমি প্ৰত্যেকটো মথাউৰি অধ্যক্ষ ডাঙৰীয়া 15 পৰা 20 দিনৰ ভিতৰত আমি মেৰামতি কৰিছিলো। আগতে সেইটো মেকানিজম অধ্যক্ষ ডাঙৰীয়া নাছিলে। গতিকে আমি খুব তৎপৰতাৰে আন্তৰিকতাৰে কৰিবলৈকে চেষ্টা কৰিছো। কেতিয়াবা এনেকুৱা নহয় যে অকল আমাৰ অসম চৰকাৰৰ বাজেটৰ গোটেইখিনি টকাটো ৱাটাৰ ৰিচোৰ্চতে দি দিব, এনেকুৱা নহয়। আমাৰ টকাৰ সীমাবদ্ধতা আছে। গতিকে সকলোখিনি কাম মন থাকিলেও কৰিব নোৱাৰো, কিন্তু মন নাই বুলি কেতিয়াও নকওঁ, আৰু কাম কৰিবলৈ চেষ্টা নকৰা বুলি আপোনালোকে কেতিয়াও নাভাবিব, কাম কৰিবলৈকে নিশ্চয়কৈ চেষ্টা কৰিম। মোৰ দ্বিতীয়টো কোৱেশ্যন আছিল, মানে জলেশ্বৰ বিধানসভাৰ তুলসীবাৰীৰ পৰা ফকীৰগঞ্জলৈ 40 কিলোমিটাৰ। এই 40 কিলোমিটাৰ মাজত কেইটামান ভাৰ্নাবেল পইণ্ট আছে, যিখিনি কাম কৰিবই লাগিব। কিবা এটা কৰি হ'লেও টেম্পৰেৰী মেজাৰ কৰি হ'লেও, যেনেকুৱা তুলসীবাৰী, মোৱামাৰী, ৰৌৰবিটা, জলেশ্বৰ বিল, জলেশ্বৰ লঞ্চঘাট, টাকিমাৰী, নিচানপুৰ, বুঢ়াবুঢ়ী থান, মন্দিয়া, পৰাবিটা, সুন্দৰপাৰ আদি অঞ্চল। এই যিকেইটা অঞ্চলৰ কথা ক'লো, এই অঞ্চলকেইটা খুবেই প্ৰয়োজন। কেনেকুৱা গৰাখহনীয়া হয়, মানে অৱস্থা নাই আৰু, ঘৰ বাৰী টানি মানে কুল নাপায়। লগালগ ঘৰ বাৰী, কিমান ঘৰ বাৰী গৈ আছে। মই প্ৰত্যেকবাৰে মন্ত্ৰী মহোদয়ক এই কথাবিলাকে অনুৰোধ কৰিছে, এই নামকেইটা যে ক'লো, এনেকুৱা নহয় যে কাম হোৱা নাই, হৈ আছে অলপ চলপ। যিটো কাম হয় সেইটো কাম নহয়। আপুনি অকমান এই যিকেইটা ভাৰ্নাবেল পইণ্ট দিলো, আপুনি কাইণ্ডলি এই পইণ্ট কেইটাত কাম কৰি আমাৰ অঞ্চলটো ৰক্ষা কৰক। ধন্যবাদ। মই সন্মানীয় সদস্যগৰাকীক অনুৰোধ জনাম, তেখেতে আজিয়েই আমাৰ চিফ ইঞ্জিনিয়াৰ মহোদয়ক লগ ধৰিব। আমি টেম্পৰেৰী মেজাৰ্ছৰ কামখিনি খুব ষ্ট্ৰংলি কৰিবলৈকে প্ৰচেষ্টা চলাম। ঠিক আছে। কুৱেশ্যন নম্বৰ 7 স্যাৰ আবুল কালাম ৰচিদ। নাই এইটো জলেশ্বৰৰ বিষয় আছে। আপুনি এইটো জলেশ্বৰৰ ঠিক আছে। ৱাজিদ আলী স্যাৰ, বুঢ়াবুঢ়ী থান এইটো জলেশ্বৰ সমষ্টিৰ আছিল, কিন্তু বৰ্তমান এইটো বিশিং জলোৱা সমষ্টিত আহিছে। গতিকে মোৰো কোশ্চিন আছিলে, কোশ্চিনটো ৰিটাৰ্ণত গুচি গৈছে। যিকি নহওক, বুঢ়াবুঢ়ী থানটো এটা ঐতিহাসিক থান। এইটো প্ৰতি বছৰে তাত এটা মেলা হয়। গতিকে এইটো ৰক্ষা কৰাৰ কাৰণে আমাৰ জলেশ্বৰ সমষ্টি বিধায়ক ডাঙৰীয়াও কৈছে, ময়ো কোশ্চিন দিছিলো, তো ময়ো ৰিকুৱেষ্ট কৰো এইটো যেনে তেনে তাত এটা স্কিম ধৰিব লাগে। আৰু বুঢ়াবুঢ়ীৰ পৰা ফকীৰগঞ্জলৈকে ইতিমধ্যে আমাৰ মন্ত্ৰী মহোদয়ে ফকীৰগঞ্জ এৰিয়া প্ৰটেকশ্যনৰ কাৰণে 1.5 কিলোমিটাৰ প্ৰটেকশ্যনৰ প্ৰতিশ্ৰুতি দিছে, আৰু লগতে কামো আৰম্ভ হৈছে। গতিকে তাৰ কাৰণে ধন্যবাদ জনাইছো। কিন্তু এৰিয়াটো আছিল 4 কিলোমিটাৰ, মানে একেবাৰে ভাৰ্নাৰেবল এৰিয়া।
4 কিলোমিটাৰ 1.5 কিলোমিটাৰটো এইবাৰ হৈ যাব, কিন্তু আৰু 2.5 কিলোমিটাৰ বাকী থাকিব। এইখিনি কিবা এটা ব্যৱস্থা নকৰিলে তেতিয়াহ'লে আমি আল্টিমেটলি ভিতৰেদি যিটো সোমাই যায় তেতিয়া ফকিৰগঞ্জ আমি ৰাখিব নোৱাৰিম। গতিকে মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছো যে আমাৰ এই 2.5 কিলোমিটাৰত টেম্পৰাৰী হওক যিকোনো উপায়ে ইয়াৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব নেকি, নাম্বাৰ 1। নাম্বাৰ 2, আমাৰ এই সাউথ চালমাৰা ঠিক আছে সাউথ চালমাৰা প্ৰতিৰোধৰ কাৰণে এটা এডিপিৰ আঁচনি প্ৰস্তুত কৰা হৈছিল আৰু আগৰ বিধানসভাত মন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছিল যে এইটো 2nd ফেজত কামটো হ'ব। গতিকে এডিপিৰ কামটো 2nd ফেজত হ'ব নেকি এইটো জানিব বিচাৰিছো। এডিবিৰ 2nd ফেজত সেইখিনি কাম নহ'ব, 3rd ফেজলৈকে যাব। আমি কিন্তু তাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। ফকীৰগঞ্জত তেখেতৰ লগতে মই গৈছিলোঁ, সঁচাকেই ফকীৰগঞ্জ টাউনখনৰ অৱস্থা খুব বেয়া। ইমিডিয়েটলি আমি প্ৰায় 2 কিলোমিটাৰ কাম আৰম্ভ কৰিছোঁ। গতিকে ডাঙৰীয়া ভৱিষ্যত সময়তো আমি সেইখিনি কাম কৰিবলৈকে প্ৰচেষ্টা কৰিম। ঠিক আছে, থেংক ইউ। কুৱেশ্যন নম্বৰ 7